কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ অন্যতম সৰ্ববৃহৎ আঞ্চলিক হৈছে লালুক নাওবৈচা আঞ্চলিক শাখাৰ। এই লালুক নাওবৈচা আঞ্চলিক শাখাৰ একান্ত সংগী ডম্বৰু খাউন বাপজনাৰ আৰু জোনটি খাউন আইগৰাকী সুযোগ্য পুত্ৰ ৰাজদীপ খাউন বাপজনাই এই 2026 বৰ্ষৰ নীট পৰীক্ষাত তথা এই ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাত অতি সফলতাৰে উত্তীৰ্ণ হৈছে। তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত গৌৰৱান্বিত, কাৰণ আমাৰ নিজৰ ল'ৰা এজন যদি আগুৱাই যায় আমি সঁচাকৈ আনন্দিত হওঁ। বিশেষকৈ আমাৰ এটাই আশা আৰু আকাংক্ষা, সেয়াই হৈছে নৱৰ প্ৰজন্ম যদি আগুৱাই যায় যিকোনো দিশত, সেয়া আমাৰ বাবে অতিকৈ গৌৰৱান্বিত আৰু আনন্দিত কথা। আৰু এখেত হৈছে লালুক নাওবৈচা আঞ্চলিক শাখাৰ শিক্ষা বিভাগৰ সম্পাদক সন্মানীয় তৰুণ খাউন বাপজনাৰ ভতিজা। আমি এখেতকো চিনাকি কৰি দিছোঁ। আজি লালুক নাওবৈচা আঞ্চলিকৰ হীৰৰ মুকুট স্বৰূপ সভাপতি বাপজনা আছে, অৰুণ শইকীয়া বাপজনা, উপসভাপতি আমাৰ প্ৰদীপ দত্ত বাপজনা, জিলা সদস্য তিলেশ্বৰ বৰা বাপজনা, এয়া তৰুণ খাউন বাপজনা শিক্ষাৰ সমিতি সম্পাদক, প্ৰচাৰ শাখা তথা ভাগৱত চক্ৰ সম্পাদক প্ৰবীণ ৰাজখোৱা বাপজনা আছে। এতিয়া তেখেতক এটি সম্বৰ্ধনা ধৰিবৰ বাবে আহিছে। কাৰ্যসূচী ইমানেই। কৃষ্ণ এয়া সম্বৰ্ধনা ধৰিছে। সম্বৰ্ধনা ধৰাৰ লগতে এভাগী অভিনন্দন পত্ৰ জ্ঞাপন কৰিব লালুক নাওবৈচা আঞ্চলিকৰ পৰা। কৃষ্ণ আমি দুইজনে দিছোঁ ধৰা। কৃষ্ণ 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 আপুনি এয়া সম্বৰ্ধনা অভিনন্দন পত্ৰ জ্ঞাপন কৰিছে আমাৰ লালুক নাওবৈচা আঞ্চলিক আৰু জিলা সদস্য বিষয়ববীয়া সমষ্টিয়ে। আমি আশা কৰিছোঁ খাউন বাপজনাই তেখেতৰ আগন্তুক যি সপোন, সেই সপোন বাস্তৱত পৰিণত হৈ সত্য শুদ্ধ ৰূপত সমাজৰ সেৱাৰ বাবে আগবাঢ়ি যোৱাত ঈশ্বৰে কৃপা বৰ্ষণ কৰিব। কৃষ্ণ জয়গুৰু শংকৰ। কৃষ্ণ 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 জয়গুৰু শংকৰ। শ্ৰদ্ধাৰ আজি লালুক নাওবৈচা আঞ্চলিক শাখাৰ উপসভাপতি দত্তপ্ৰভুজনা, লখিমপুৰ জিলা শাখাৰ সন্মানীয় সদস্য তিলেশ্বৰ বৰা বাপজনা, লালুক নাওবৈচা আঞ্চলিক শাখাৰ শিক্ষা সমিতিৰ সম্পাদক তৰুণ খাউন বাপজনা, প্ৰচাৰ শাখাৰ সম্পাদক ৰাজখোৱা বাপজনা আৰু লালুক নাওবৈচা আঞ্চলিকৰ প্ৰতিটো কাৰ্যসূচীতে একাত্ৰিক্ৰমে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ শ্ৰদ্ধাৰ নগেন বৰা বাপজনা। আজি এই ডম্বৰু খাউন বাপজনাৰ গৃহত আমি সমস্তই আহি একত্ৰিত হৈছোঁ। আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ লালুক নাওবৈচা আঞ্চলিক শাখাই, যিহেতু আজি ডম্বৰু বৰাৰ সুযোগ্য সন্তান ৰাজদীপ খাউনে নীট পৰীক্ষাত যোগ্যতাৰে যি সন্মান অৰ্জন কৰিলে, আমি পৰিয়ালবৰ্গৰ লগতে আমি আঞ্চলিক শাখাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই গৌৰৱ যাতে উদূৰ ভৱিষ্যতে অটুট থাকে, তেওঁ যাতে আজি যি সন্মানেৰে যোগ্যতাৰে তেওঁ যি পদক্ষেপ আগবঢ়াইছে, সেই পদক্ষেপত আজি আমি পৰিয়ালবৰ্গৰ লগতে আঞ্চলিক শাখাই গৌৰৱান্বিত হৈছোঁ। আৰু উদূৰ ভৱিষ্যতেও যাতে তেওঁ আৰু সুযোগ্যতাৰে তেওঁ আৰু গৌৰৱ যাতে অৰ্জন কৰিব পাৰে, তাৰ বাবে আমি আঞ্চলিক শাখাই তেওঁক আজি এই মুহূৰ্তত, শুভ মুহূৰ্তত আমি আশীৰ্বাদ প্ৰদৰ্শন কৰিছোঁ। আমি আশীৰ্বাদ দিছোঁ সকলোৱে আন্তৰিকতাৰে, তেওঁ যাতে ভৱিষ্যত আৰু উজ্জ্বল কামনা কৰিছোঁ, উন্নতি হওক। আৰু আমি এই পবিত্ৰ মুহূৰ্তত আমি সকলোৱে আহি পেলাই আৰু এটা গৌৰৱ অৰ্জন কৰিছে, তেওঁ ইঞ্জিনিয়াৰিং যিটো গতিকে সেইটোতো তেওঁ সেই পৰীক্ষাটো তেওঁ গৌৰৱেৰে উত্তীৰ্ণ হৈছে। গতিকে আমি তেওঁক
আশীৰ্বাদ প্ৰদৰ্শন কৰিছোঁ। ভৱিষ্যতে যাতে তেওঁ আৰু গৌৰৱ অৰ্জন কৰিব পাৰে তাৰ বাবে আমি সকলোৱে এই মুহূৰ্তত শুভ মুহূৰ্তত আমি আশীৰ্বাদ প্ৰদৰ্শন কৰি আমি আমাৰ তৰফৰ পৰা তেওঁক আশীৰ্বাদ প্ৰদৰ্শন কৰি এই দুআষাৰ সামৰণি